হোপনপন এটা সুন্দৰ মেজিকেল প্ৰেয়াৰ। বহুতে আজিকালি হোপনপনৰ বিষয়ে জানে বা হোপনপন প্ৰয়োগ কৰিছে, নিজৰ জীৱন সলনি কৰিবলৈ সক্ষম হৈছে। যিসকলে হোপনপন কি নাজানে তেওঁলোকক অকমান হোপনপনৰ বিষয়ে ক'ব বিচাৰিছো। হোপনপন হ'ল এটা হাৱাইন দ্বীপৰ প্ৰাৰ্থনা পদ্ধতি। আচলতে হোপনপনৰ অৰ্থ হ'ল নিজক ভিতৰে আৰু বাহিৰে সম্পূৰ্ণ শুদ্ধ কৰা বা সংশোধন কৰা। হোপনপন যদিও হাৱাইন দ্বীপৰ অধিবাসীসকলে প্ৰথমে ব্যৱহাৰ কৰিছিল, আদিবাসীসকলে ব্যৱহাৰ কৰিছিল। তেওঁলোকে যেতিয়া কোনোবাই দুখ কৰে বা অপৰাধ কৰে, সেই অপৰাধীজনক ধৰি বান্ধি লগে লগে শাস্তি নিদিয়ে বা কোনো অত্যাচাৰ নকৰে। তেওঁলোকে সেই অপৰাধীজনক মাতি আনে, চিনাক্ত হলে তেওঁক মাতি আনে আৰু সকলো সেই দ্বীপৰ অধিবাসীসকলে ঘূৰণীয়াকে বহি লয়, অপৰাধীজনক মাজত ৰাখে আৰু সেই অপৰাধীজনৰ ভিতৰত থকা ভাল গুণবোৰ কয়। প্ৰত্যেক মানুহৰ ভিতৰত ভাল আৰু বেয়া গুণ থাকে। সেই অপৰাধীজনক যেতিয়া সকলোৱে তেওঁ অপৰাধীজনৰ ভিতৰত থকা ভাল গুণবোৰৰ লগত চিনাক্ত কৰে আৰু তেওঁক ক্ষমা কৰে, তেতিয়া কি হয়, সেই অপৰাধীজনে লাহে লাহে অনুতপ্ত হয় আৰু চকুৰ পৰা পানী ওলাই সেই মানে নিজকে সংশোধন কৰিব পাৰে, নিজৰ ভিতৰৰ ভাল গুণবোৰক চিনি নোপোৱাৰ কাৰণে। আৰু এনে হয় যে এসময়ত সেই অপৰাধীজনে নিজক সম্পূৰ্ণৰূপে সলনি কৰিবলৈ সক্ষম হয়। সেই হাৱাইন দ্বীপৰ আদিবাসীসকলে সেই সময়ত তেনেদৰে প্ৰয়োগ কৰিছিলে। আৰু যদিও তেওঁলোক অশিক্ষিত বা আমি ক'ব পাৰো আমাৰ নিচিনা সভ্যতাৰ পোহৰ তাত পৰা নাছিলে, কিন্তু ভাবি চাওক তেওঁলোকেও কিমান এটা গভীৰ বা পদ্ধতি ব্যৱহাৰ কৰিছিলে, য'ত ইমান সুন্দৰ এটা অনুশীলন। মানুহক আমি সাধাৰণতে কিবা বেয়া কাম কৰিলে সেই মানুহজন বেয়া, সেই মানুহজনক লৈ আমি খং কৰো, ঘৃণা কৰো, অত্যাচাৰ কৰিবলৈ, শাস্তি দিবলৈ উদ্গ্ৰীৱ হৈ পৰো। কিন্তু এই যে ইমান অপৰাধীক আমি শাস্তি দিছো, কিমান ডাঙৰ ডাঙৰ পানিছমেণ্ট, মৃত্যুদণ্ডও দিছো, তথাপিও জানো সমাজত অপৰাধ কমিছে, বেয়া কাম কৰা কমি গৈছে জানো? কিন্তু সেই হাৱাইন অধিবাসীসকলে যেতিয়া শাস্তিৰ পৰিৱৰ্তে, ঘৃণাৰ পৰিৱৰ্তে যেতিয়া ভাল পোৱাৰ অনুশীলন কৰিছিলে, ক্ষমাৰ অনুশীলন কৰিছিলে, সেই সময়ত তেওঁলোকৰ অপৰাধৰ সংখ্যা কমি গৈছিলে, অপৰাধীৰ সংখ্যাও কমি গৈছিলে, সমাজখন সুন্দৰ আছিলে। আৰু সেই হাৱাইন দ্বীপৰ এই প্ৰাৰ্থনা পদ্ধতিটোৱে এজন ক্লিনিকেল চাইকলজিষ্ট ডক্টৰ হিউলেনে প্ৰয়োগ কৰি এটা সুন্দৰ 4টা ষ্টেটমেণ্ট তেওঁ তৈয়াৰ কৰিছিলে। সেইকেইটা হ'ল আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। আই এম চৰি মানে মই দুখিত, প্লিজ ফৰগিভ মি, মোক ক্ষমা কৰা, থেংক ইউ, ধন্যবাদ, আই লাভ ইউ, মই তোমাক ভাল পাওঁ। এই কথাখিনি অসমীয়াতে কওঁ, ইংলিছতে কওঁ, হিন্দীতে কওঁ, হাৱাইন ভাষাতে কওঁ, যেনেকেই নকওঁ লাগিলে, আচলতে এই কথাকেইটা আমি কি লেংগুৱেজত কৈছো সেইটো মুখ্য কথা নহয়। এই শব্দকেইটাৰ যি মহত্ব, সেই শব্দকেইটাৰ জৰিয়তে যি ফিল হয়, অনুভৱ হয়, সেইখিনিহে বেছি গুৰুত্বপূৰ্ণ। আমি যদি আই এম চৰি বুলি কৈ সেই চৰিখিনি যদি কি কাৰণে কৈছো বা সেই চৰি ফিল নকৰো, বা আমি ক্ষমা কৰিব নাজানো, বা আমি কৃতজ্ঞ হ'ব নাজানো, সঁচাকৈ ভাল পাব নাজানো, তেতিয়াহ'লে আমি কিন্তু এই শব্দকেইটা, এই ষ্টেটমেণ্টকেইটা কেৱল মাত্ৰ মন্ত্ৰৰ দৰে গাই থাকিলে সেই সলনিটো আহিবলৈ অকমান অসুবিধা হ'ব। গতিকে সকলোৱে যাতে বুজি পায় যে হোপনপন এই 4টা শব্দৰ আঁৰত থকা প্ৰকৃত অৰ্থ। ক্ষমা কৰিব লাগিব আমাক, যোনে যিয়ে নকওঁ। আৰু আমি ভাবো যে ক্ষমা আমি কৰাটো দুৰ্বলতাৰ লক্ষণ বহুতেই ভাবে। মই কিয় ক্ষমা কৰিম, মোক ইমান বেছি অপকাৰ কৰিছে, অনিষ্ট কৰিছে, কিন্তু তথাপিও ক্ষমা কৰক। সেই ক্ষমাই আচলতে যিজনক আমি ক্ষমা কৰো তেওঁক উপকাৰ কৰক নকৰক আমাক উপকাৰ কৰে। আমি যেতিয়া ক্ষমা নকৰো, আমি নিজৰ ভিতৰত এটা ক্ষোভ ধৰি ৰাখো, খং ধৰি ৰাখো। সেই ক্ষোভ, সেই খঙে আমাৰ নিজক অপকাৰ কৰে। এটা পকা অঙঠা যদি আপুনি লৈ থাকে হাতত, কি হ'ব, আপোনাকহে পুৰিব,
আমি হৃদয়ত যদি খং, ঘৃণা, ক্ষোভ, অভিমান লৈ থাকো, আমাৰ হৃদয়খন দগ্ধ হ'ব, আমি ক্ষতি হ'ম। সেইকাৰণেই ক্ষমা কৰিব লাগে। আৰু মই দুখিত, আই এম চৰি, এই শব্দটো আচলতে আহ, আমি কোনো গিল্টি বা অনুতাপ হ'বৰ কাৰণে কৰা নাই। আমি নিজৰ এৱেৰনেছ, আমাৰ সচেতনতা বহু সময়ত নাথাকে, আমি অসচেতনভাৱে কিছুমান কাম কৰি পেলাওঁ। সেইটো কাৰণে, সেই সজাগতা যে আমাৰ নাথাকাৰ কাৰণে আমাৰ ভুল কৰোঁ বা কিছুমান বুজি নাপাওঁ, সেইটো কাৰণে আমি আই এম চৰি বুলি ক'ব লাগে, মই দুখিত। আৰু আমি কৃতজ্ঞ জীৱনৰ প্ৰতি। আমি ভাল ঘটনাই হওক, বেয়া ঘটনাই হওক, জীৱনে আমাক যিয়ে দিছে, সেই সকলোতে আমি যদি কৃতজ্ঞ হ'ব পাৰো, সেই আমাৰ জীৱন আচৰিত ধৰণে সলনি কৰি পেলায়। আৰু ভাল পোৱাটো কিমান ডাঙৰ এনাৰ্জি, কিমান শক্তিশালী এনাৰ্জি। আমি যিমানেই আনক ভাল পাব পাৰো, বা আমি ভাল পাওঁ বুলি যদি নিজকো ক'ব পাৰো, নিজকো যদি ভাল পাওঁ, তেতিয়া জীৱনটো অতি সুন্দৰ হয়। আমাৰ চাৰিওফালে প্ৰেম আৰু ভাল পোৱা ঘূৰি ফুৰে। আমিহে মাত্ৰ সেয়া অনুভৱ নকৰো কাৰণে আমাক ভিতৰতখন আমি শূন্য অনুভৱ কৰো, মাজে মাজে প্ৰেমহীন অনুভৱ কৰো। সেইকাৰণে আমাৰ শাৰীৰিক আৰু মানসিক বহু ক্ষতি হয়। যিয়ে নহওক, এই হোপোনোপোনো প্ৰাৰ্থনাটো যদিও হাৱাইন প্ৰেয়াৰ বুলি কয়, যিহেতু এনেকে এটা 4টা ষ্টেটমেণ্ট মন্ত্ৰৰ দৰে ক'বৰ কাৰণে প্ৰয়োগ কৰা হ'ল, তথাপিও মই এই হোপোনোপোনো প্ৰেয়াৰটো বুদ্ধ দৰ্শনৰ লগত মই বহু সাদৃশ্য দেখা পাওঁ। মই এগৰাকী বুদ্ধ দৰ্শন অনুশীলনকাৰী, বহু বছৰ ধৰি বুদ্ধ দৰ্শন অনুশীলন কৰিছো, তথাপিও মই এই হোপোনোপোনো প্ৰাৰ্থনাক বহুত সন্মান কৰো, মই জীৱনত প্ৰয়োগ কৰো। কাৰণ সেই হোপোনোপোনো প্ৰেয়াৰত কেৱল প্ৰেমৰ কথা, ক্ষমাৰ কথা, কৃতজ্ঞতাৰ কথা কৈছে। বুদ্ধ দৰ্শনতো ক্ষমাৰ কথা কয়, কৃতজ্ঞতাৰ কথা কয়, ভাল পোৱাৰ কথা কয়। আৰু সেই দয়া, ক্ষমা, কৃতজ্ঞতা, ভাল পোৱা, সেইবোৰ প্ৰয়োগ কৰিয়েতো মানুহে নিজৰ জীৱন সলনি কৰিব পাৰে, পৃথিৱীখনো সলনি কৰিব পাৰে। আৰু প্ৰথমেই এই কথা মনত ৰাখিব লাগিব যে আমি নিজক যেতিয়া সলনি কৰিব পাৰো, তেতিয়াই লাহে লাহে আমাৰ পৃথিৱীখন সলনি হয়। আমি সাধাৰণতে আনক সলনি কৰিব চেষ্টা কৰো। হোপোনোপোনো আমাক আচলতে নিজক সলনি কৰিবলৈ, নিজৰ প্ৰতিটো কামত নিজৰ 100% আমি দায়বদ্ধতা ল'ব লাগিব। যিয়ে নঘটক কিয় পৃথিৱীখনত, হয় আপুনি ক'ব এইটো পৃথিৱীত এইটো বেয়া ঘটনা হৈছে, তাক মই কি কৰিছো, মই কিয় দায়বদ্ধতা ল'ম? নহয়, কাৰণ পৃথিৱীত আপুনি যদি বেয়া ঘটনা এটাও দেখিছে, আপুনিতো অলপ হলেও মানসিকভাৱে প্ৰভাৱিত হৈছে। সেই কথাখিনিৰ কাৰণে আপুনি দায়বদ্ধতা ল'ব। 100% মই দায়বদ্ধতা লৈছো। আৰু চাব, আপুনি যেতিয়া 100% কোনোবা এটা কামৰ কাৰণে, কোনোবাই কৰা কামৰ কাৰণে হলেও আপুনি যেতিয়া 100% দায়বদ্ধতা ল'ব, তেতিয়া সেই ঘটনাবোৰ, আপোনাৰ নিগেটিভ ঘটনাবোৰ লাহে লাহে আপুনি পজিটিভ দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিব, আৰু তাৰ মাজত পজিটিভিটি আপুনি বিচাৰি পাব। আমি আচলতে প্ৰতিটো নেগেটিভ ঘটনা, নেগেটিভ অনুভৱকো আমি পজিটিভিটিলৈ, শক্তিলৈ ৰূপান্তৰ কৰিবলৈ পাৰো। আৰু সেয়া আমাৰ হোপোনোপোনো প্ৰেয়াৰে বা হোপোনোপোনোই সহায় কৰে। এতিয়া আপোনালোকে যদি হোপোনোপোনো কৰি বহু সময়ত যদি ভালদৰে ৰিজাল্ট পোৱা নাই, বা কেতিয়াবা বহুতে মোক কয়, বহু প্ৰশিক্ষাৰ্থীয়ে, বাইদেউ কৰিলো আৰু 2 দিনমান মোৰ ভাল হ'ল, তাৰপিছত কচোন আগৰ নিচিনা হৈ গ'ল। সেয়া হ'ল আচলতে সেই অনুভৱটো কৰিব পৰা নাই। প্ৰথমতে হয়তো অনুভৱ কৰিছে, উৎসাহেৰে নতুন বস্তু এটা কৈছে, খুবেই কৈছে, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ, কাৰণ শব্দৰ এটা ভাইব্ৰেশ্যন আছে। সেই বস্তুখিনি অলপ সেই সময়ত অনুভৱ কৰিলে, কিন্তু তাৰ গভীৰ অৰ্থখিনি অনুধাৱন কৰিব নোৱাৰাৰ কাৰণে আকৌ লাহেকে যেতিয়া ভাল হৈ যায় পৰিৱেশ, পাহৰি যায় কৰিবলৈ। কাৰণ এই যে নিজৰ ভিতৰত সেই কামখিনি, সেই কথাখিনি, সেই কাৰ্যত পৰিণত কৰি সঁচাকে প্ৰত্যেককে ক্ষমা কৰিব লাগিব, প্ৰত্যেককে ভাল পাব লাগিব, প্ৰতিটো ঘটনা কৃতজ্ঞ হ'ব লাগিব। সেই কথাখিনি জীৱনত অহৰহ প্ৰয়োগ কৰি নথকাৰ কাৰণে ঘটনাবোৰ বা পৰিৱেশ পৰিস্থিতিবোৰ পুনৰ আগৰ দৰে হৈ পৰে। যিয়ে নহওক, এই সকলোবোৰ আচলতে প্ৰতিটো সময়তে অনুভৱ কৰি থাকিবৰ কাৰণে আমাৰ দীঘলীয়া মানসিক অনুশীলন লাগে। আৰু আপোনালোকে যদি হোপোনোপোনোৰ পৰা 100% ফল পাব বিচাৰে, তেতিয়াহ'লে হোপোনোপোনোৰ লগত আপোনালোকে EFT, ইম'চনেল ফ্ৰীডম টেকনিকটো ব্যৱহাৰ কৰিব পাৰে। এই 2টা টেকনিক যদি একেলগে প্ৰয়োগ কৰে, আপোনালোকে অতি সোনকালে আপোনালোকৰ সেই সজাগতাটো আহিব, আপোনালোকে জীৱন পৰিস্থিতি সলনি কৰিব পাৰিব। আজি মই আপোনালোকক এটা সৰু এটা টেকনিক শিকাম, হোপোনোপোনো আৰু EFT কেনেকে প্ৰয়োগ কৰিব পাৰে। এতিয়া ধৰক,
আপোনাৰ জীৱনত যেতিয়া কিবা এটা ঘটনা ঘটে, কোনোবাই কিবা বেয়া কৰিছে, আপোনাক বেয়াকে কৈছে, বা নিজে হলেও কিবা এটা আপুনি জানিছে কিবা এটা ভুল কৰি পেলালে, হঠাৎ হ'ব পাৰে, মানুহৰ ভুল হ'ব পাৰে, আৰু তাৰপিছত আপুনি বহুত চিন্তা কৰি আছে। আচলতে আমাৰ যেতিয়া কিবা এটা সমস্যা হয়, আমাৰ ক'ৰবাত খেলি মেলি লাগে, আমি সেই সমস্যাটোতকৈ এই যে ভৱিষ্যতে এইটোৰ কাৰণে এইটো হ'ব, সেইটোৰ কাৰণে সেইটো হ'ব বুলি অনাৱশ্যক বহুবোৰ নেতিবাচক চিন্তা কৰো, সিহে আমাৰ জীৱনটো দুৰ্বিবহ কৰি পেলায়। গতিকে আপুনি কি কৰিব, আৰু এটা কাম কৰো, আমি যেতিয়া সমস্যা হয় আমি সেইবোৰ আনৰ আগত ক'বলৈ আৰম্ভ কৰো। কোনোবাই আমাক বেয়াকে ক'লে, এইটো হ'ল সেইটো হ'ল, খুব বেছি কৈ থাকো, সহানুভূতি বিচাৰি থাকো, আমি আনৰ পুতৌ বিচাৰি ফুৰো। আমি যেতিয়া আনৰ সহানুভূতি আৰু পুতৌ বিচাৰি ফুৰো, আমি প্ৰকৃততে বহুত বেছি দুৰ্বলহে হৈ পৰো। হয়তো কোনোবাই শুনিলৈ ক'ব, হয় হয় জানানে, মোৰো তেনেকুৱা হয়, কি কৰিবি, তই বহুত মানে বেয়া লাগে তোলৈ। আমি সেইবোৰ কিয় শুনিব বিচাৰো? কিয় আমি বেচেৰি হ'ব বিচাৰো? কিয় আমি বেচেৰা বা বেচেৰি? কিয় আমি পুতৌ পাত্ৰ হ'ব বিচাৰো? সেইকাৰণে সেইবোৰ কথা আমি কাকো কোৱাৰ পৰিৱৰ্তে আমি যদি এনেদৰে নিজে হোপনপনা ইউৰেক্টি প্ৰয়োগ কৰো, আমি অধিক ফলৱতী হ'ব পাৰো। আমি নিজে মানসিকভাৱে শক্তিশালী হ'ব পাৰো, আৰু লাহে লাহে পৰিৱেশবোৰো সলনি হৈ যাব। সেই বিশ্বাস ৰাখক যে পৰিৱেশ সঁচাকৈয়ে সলনি হ'ব। এতিয়া আপোনালোকে কি কৰিব, সমস্যাটো যেতিয়া হয় এনেকে হাতখন ল'ব, আৰু ইয়াত সেইটো কাৰাতে চব বুলি কয় EFT, ইয়াত এনেকে টুকুৰিয়াই 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 সমস্যাবোৰ কৈ থাকিব, কৈ থাকিব, কৈ থাকিব। এইটো সমস্যা হৈছে এনেকুৱা, যিবোৰ ক'ব মন যায় আনক, আপুনি আনক ক'ব কোনো প্ৰয়োজন নাই, নিজকে ক'ব। এনেকে টুকুৰিয়াই টুকুৰিয়াই কৈ থাকিব, আৰু কৈ তাৰপিছত ক'ব, এইবোৰ সমস্যা হোৱাৰ কাৰণে মোৰ মনত এনেধৰণৰ নেতিবাচক চিন্তা আহিছে, নিজৰ কি চিন্তা আহিছে, ভয় আহিছে, দুশ্চিন্তা আহিছে, দুখ লাগিছে, খং উঠিছে, সেই সকলোবোৰ যি যি হৈছে ক'ব। কোৱাৰ পিছত ক'ব, যদিও এইবোৰ নেতিবাচক চিন্তা মোৰ মনলৈ আহিছে, মই এইবোৰ চিন্তা অহাৰ বাবে মই দুখিত, আই এম চৰি, মনলৈ এই চিন্তাবোৰ অনাৰ বাবে প্লিজ ফৰগিভ মি। এই চিন্তাবোৰৰ মই সৃষ্টি কৰিছো, মই এই ঘটনাটোৰ কাৰণে 100% দায়বদ্ধতা লৈছো, আৰু মই সেইকাৰণে ক্ষমা বিচাৰিছো। আপোনালোকে ক্ষমা বিচাৰিব, সেই নেতিবাচক চিন্তাবোৰ সৃষ্টি কৰাৰ কাৰণে মই ক্ষমা বিচাৰিছো, আৰু ক'ব থেংক ইউ। এই সকলো সমস্যাবোৰৰ কাৰণেও মই কৃতজ্ঞ অনুভৱ কৰিছো, কাৰণ এই সমস্যাবোৰে মোক জীৱনক অধিক ভালদৰে চিনি পাবলৈ সুযোগ দিছে, আৰু মই সেই সমস্যাবোৰকো ভাল পাওঁ। তাৰপিছত আপোনালোকে পুনৰ ইয়াতে টুকুৰাই টুকুৰাই, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। তেনেদৰে যিমান সময়লৈকে মনটো ভাল নালাগে কৰিব পাৰে। EFT আৰু কিছুমান মেৰিডিয়ান পইণ্ট আছে, সেইবোৰ পইণ্টকো আপোনালোকে টুকুৰাই টুকুৰাই, আই এম চৰি ইয়াত আছে, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। ইয়াত ক'ব, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। ইয়াতো ক'ব, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। এইফালেও ক'ব, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। তাৰপিছত আকৌ আপোনালোকে ইয়াত সামৰিব, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। এই সকলো সমস্যাৰ মই 100% দায়বদ্ধতা লৈছো, আৰু মোৰ সকলো সমস্যা মই ইউনিভাৰ্চক দি দিছো। আজিৰ পৰা মই মুক্ত, এই বুলি কৈ এনেকে অলপ আৰু কেওখাই এৰিব। আপোনালোকে কৰি থাকক হোপনপন। আৰু এই কথাবোৰ আচলতে ভালদৰে আপোনালোকে কি কাৰণেনো চৰি, কি কাৰণেনো কৃতজ্ঞ, কি কাৰণেনো আপুনি ভাল পাওঁ ক'ব লাগে, এই সকলোবোৰ আচলতে গভীৰভাৱে বুজাটো বহুত প্ৰয়োজনীয়। আপুনি সেইবোৰ বুজিবৰ কাৰণে আচলতে এজন কাৰোবাৰ অভিজ্ঞ প্ৰশিক্ষকৰো সহায় ল'ব পাৰে। মোৰো হোপনপনৰ কোৰ্চ আছে, মই এতিয়ালৈকে মোৰ কেইবাটাও বেটছ প্ৰশিক্ষাৰ্থী ওলাইছে, তেওঁলোকে ভালদৰে তেওঁলোকৰ প্ৰশিক্ষণ সমাপ্ত কৰি নিজে নিজৰ লগতে আৰু বহুতকে সহায় কৰি আছে। সেইদৰে আমি ইয়াতো কম যে সঁচাকৈ আমি এইখিনি ৰিলিজ কৰিব বিচাৰিছো, 100% ৰিলিজ কৰিবলৈ সাজুনে, তাৰপিছত আমি ইয়াত কম যে আমি কেতিয়া ৰিলিজ কৰিম। হয় হয়, মই সাজু আছো, 100% মই সাজু আছো ৰিলিজ কৰিবলৈ সাজু আছো। তাৰপিছত ইয়াত কৰি আমি কম যে মই কেতিয়া ৰিলিজ কৰিম, কোন সময়ত, কিমান দিনৰ পৰা কিমান দিনত ৰিলিজ কৰিম, এদিনত, দুদিনত।
ভাল দক্ষতা লৈছোঁ মই কেনেকুৱা বুলি মই কামবোৰ কিছুমান থকাৰ বাবে মই নিজকে তথাপিও মই নিজে নিজক ভাল পাওঁ আৰু মই তেনেদৰে মনত গ্ৰহণ কৰোঁ এতিয়া আৰু এনেধৰণে কৰিবা চোৱা কথা হ'ল কি আমি নিজে নিজক প্ৰশ্ন কৰাটো বহুত আমি কেতিয়াবা কি হয় আমাৰ যেতিয়া স্বপ্ন কৰিব অকল লিপ চাৰ্ভিচ হৈ যায় আমি চৰিত্ৰ মিটিং গৈছোঁ কিন্তু আমি সঁচাকৈয়ে মোৰ এলাহটো মোৰ মন আঁতৰাব পাৰিছোনে সেইটো নিজক প্ৰশ্ন কৰিব লাগিব আমি সঁচাকৈ ভাল পামনে হয়তো সঁচাকৈ ভাল পামনে খংটোক সঁচাকৈ ভাল পোৱা নে এই প্ৰশ্নবোৰ কৰিব লাগিব নিজক আমি কৈ আছোঁ আমি চৰিত্ৰ মিটিং কৰিলে সঁচাকৈ ভাল পাইছোঁ যদি ভাল পাই সেইকাৰণে কনভাৰ্চেশ্যন হ'ব লাগে কিয় ভাল পাইছোঁ তাৰ ৰিজন কিয় থেংক ইউ কৈছোঁ তাৰ ৰিজন আৰু অন্যথা অকল লিপ চাৰ্ভিচৰ নিচিনা হয় চৰিত্ৰ মিটিং তাতো পাবাই সেইটো পৰা কিন্তু সেই যিখিনি একদম ফ্ৰী যিটো লাগিব তেওঁলোকে আকৌ কিবা আহিলে হৈ যায় সেইবোৰ তেতিয়া হ'ব যদি এই ব্যক্তিটো নিজক যদি ছাবকনচিয়াছ মাইণ্ডত প্ৰশ্ন কৰিব আৰম্ভ কৰা আৰু যদি ইমানখিনি নকৰা তেতিয়া ৰেগুলাৰ কৰোঁতে কিয় সঁচাকৈ মই এইটো সাজু হৈছোঁ আমাৰ কৈ থাকোঁ এই অকল কৈ থাকা প্ৰশ্ন নকৰাকৈ মই এৰিছোঁ তেতিয়া কিমান ফল নাপাবা যেতিয়া তুমি সঁচাকৈ সাজু আছোঁ মই আজি এইটো সেনেকৈ কওঁতে সেইটো এনেকৈ কেইবাবাৰ কৰিবা আৰু যেতিয়া তোমালোকে ৰিলিজ কৰিব জানিলে তোমালোকে সফলতা কৰিবৰ কাৰণে মই যিমানে দৌৰৰ কাৰণে যিমান চাৰ্টিফিকেট পালে তুমি এইটো যদি নিজে ৰিলিজ কৰিব পাৰা তুমি এজন লোককে ৰিলিজ কৰাৰ প্ৰতিক্ৰিয়া হ'ব আপোনালোকেও যদি ইচ্ছা কৰে আমাৰ লগত হোপোনোপোনো হিলাৰ্ছ চাৰ্টিফিকেট কোৰ্চ কৰিব পাৰে হোপোনোপোনোৰ লগত আপোনালোকে EFTও একেলগে শিকিব পাৰিব এইটো মই হোপোনোপোনোৰ EFT হিলাৰ্ছ চাৰ্টিফিকেট কোৰ্চ হিচাপে মই শিকাই আহিছোঁ আপোনালোক সকলোলৈ বহুত ধন্যবাদ সকলোৱে কুশলে থাকক দয়া ক্ষমা প্ৰেম কৃতজ্ঞতাৰ অনুশীলন কৰি নিজৰ লগতে বহুজনৰ জীৱন এই পৃথিৱীখনো সুন্দৰ কৰক ধন্যবাদ